পূজা এটা বিজুলীৰ ঐতিহ্য আৰু এইখন অকল পূজা আৰু মেলাই নহয়, এইটো এটা সামাজিক অনুষ্ঠানত পৰিণত হৈছে। বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোকে এই পূজা আৰু মেলাত অংশগ্ৰহণ কৰে আৰু প্ৰতিটোৰ ঘৰতে আলহী অতিথি আদি ভৰি পৰে। আজি বিহু টিহু নাহিলেও ঘৰলৈ আমাৰ বিজুলীৰ পৰা যিখিনি প্ৰবাসী মানুহ আছে তেওঁলোক কিন্তু এই লক্ষী পূজা আৰু মেলাৰ সময়ত বিজুলীত উপস্থিত হয়। আৰু এইবেলি আজিৰ পৰা অহা 19 অক্টোবৰ তাৰিখলৈ 14 দিনীয়া কাৰ্যসূচীৰে পূজা আৰু মেলা ভাগ আয়োজন কৰিছোঁ। আৰু এইবেলি মেলাত আমাৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি আজি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু অহাকালি জুবিন সংগীত সন্ধিয়া এখনৰ আয়োজন কৰিছোঁ। ঠিক তেনেদৰে ভূপেন হাজৰিকাৰ 100 বছৰীয়া জয়ন্তী উপলক্ষে আমি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিছোঁ। আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আমাৰ ইয়াতে পুতলা নাচৰ পৰা আদি কৰি খাৰাতাল বিভিন্ন অনুষ্ঠান নাম প্ৰসংগ এইবিলাক ইয়াত হ'বই। বিগত বৰ্ষবোৰত 10 বজালৈকে আছিল, কিন্তু এইবাৰ আমি ভক্তপ্ৰাণ ৰাইজৰ মানে বহুত অসুবিধা হৈছিল। বিগত বৰ্ষবোৰত 10 বজাত তেওঁলোকে মেলা উপভোগ কৰিবই নোৱাৰে। গতিকে এইবাৰ আমি মুখ্যমন্ত্ৰী মহোদয়ৰ সাক্ষাৎ কৰি পূজা কমিটিয়ে এইবাৰ মেলাখন আমি 12 বজাৰ পিছত বন্ধ কৰাৰ কাৰণে এটা তেওঁ সংযোগে নিৰ্দেশনা দিছে আৰু এইটো মহকুমা প্ৰশাসনৰ লগত আলোচনা হৈছে। আৰু ইয়াৰ ওপৰত মানে গুৰুত্ব দি পেলাই আমাৰ চিৰাং জিলা প্ৰশাসন, বিজনী মহকুমা প্ৰশাসনে আমাৰ পূজা কমিটিৰ লগত যৌথভাৱে ইতিমধ্যে সভা এখন অনুষ্ঠিত হৈ গৈছে। যিহেতু ইয়াত যথেষ্ট ভক্তপ্ৰাণ ৰাইজ ইয়াত সমবেত হয়, সেই ভক্তপ্ৰাণ ৰাইজক সুন্দৰভাৱে মেলা উপভোগ কৰাৰ কাৰণে আমাৰ 5টা এণ্ট্ৰি গেট থাকিব, তাত এক্সিট থাকিব। প্ৰতিটো গেটত আমাৰ ভলণ্টিয়াৰ 120 জন আছে, ভলণ্টিয়াৰ থাকিব। আৰু পুলিচ প্ৰশাসনৰ পুলিচ ইতিমধ্যে আমাৰ বিজনীত আহি উপস্থিত হৈছে। পুলিচ প্ৰশাসন থাকিব, তেওঁলোকে যিখিনি সামৰিক বাহিনী ইয়াত মোতায়েন কৰিবলৈ সেইখিনি যথেষ্ট তেওঁলোকে ইতিমধ্যে ৰেডি হৈছে। আমি আশা কৰিছোঁ এইবাৰ খুব সুন্দৰভাৱে প্ৰশাসনৰ লগত বিজনী লক্ষী পূজা কমিটিয়ে যৌথভাৱে এই পূজা আৰু মেলাখন সুন্দৰভাৱে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। ভক্তপ্ৰাণ ৰাইজ নিশ্চয় অসুবিধাত নপৰিব বুলি আমাৰ এটা আশা। 134 সংখ্যক লক্ষী পূজাখন এইবেলি আমাৰ নাম কীৰ্তন আৰু 14 দিনীয়া লক্ষী পূজা, নাম কীৰ্তন, মহিলাৰ ঢুলীয়াকে আদি কৰি বিভিন্ন অনুষ্ঠান আছে। তাৰপিছত হাগ্ৰামা মহিলাৰী ইয়াতে অপেনিং কৰিব সন্ধিয়া 7 বজাত। গতিকে আপোনালোকৰ ৰাইজক সকলোকে মানে অনুৰোধ কৰিলোঁ ইয়াতে যাতে সহযোগ কৰে আহে।